হেপাহৰ ভোগালী বিহুলৈ মাজত মাথো কেইটামান দিন হাজোত দেখা গৈছে পাৰ ভঙা উষা মাঘ বিহুলৈ অপেক্ষা কিয়নো প্ৰতি বছৰে বিহুৰ মকৰ সংক্ৰান্তিৰ দিনা ঐতিহাসিক মাধৱ মন্দিৰৰ বাকৰিত অনুষ্ঠিত হৈ আহিছে ৰজাদিনীয়া বুলবুলি চৰাইৰ যুঁজ বিগত কেইবা বছৰ ধৰি ন্যায়ালয়ৰ নিষেধাজ্ঞাত হাজোৰ ঐতিহাসিক বুলবুলি চৰাইৰ যুঁজ বন্ধ হৈ আছিল যদিও যোৱাবেলি চৰকাৰী এছঅপি মতে পুনৰ বুলবুলি যুঁজ অনুষ্ঠিত হোৱাৰ পিছতে এইবেলি পুনৰ বুলবুলি চৰাইৰ যুঁজ অনুষ্ঠিত হ'ব ইতিমধ্যে বুলবুলি যুঁজৰ বাবে চৰাইসমূহক ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে ধৰি খেলৰ বাবে প্ৰশিক্ষণ দি থকা হৈছে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰ পৰিচালনা সমিতিৰ লগতে মন্দিৰত দলৈ শিৱপ্ৰসাদ শৰ্মাৰ আমি বুলবুলি চৰাই যুঁজ পাতিম বুলি বহুত আশাৰে বাট চাই আছোঁ ইয়াৰ আগতো বন্ধ কৰিছিল কিন্তু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীসভাত যি এছঅপি বান্ধি দিছিল সেই এছঅপি মৰ্মে আমি যোৱাবেলি সুন্দৰভাৱে আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ ডাঙৰীয়াৰ নিৰ্দেশত আৰু তেখেতে উদ্বোধনী কৰিছিল এই খেলাখন হৈছিল আৰু এই খেলাখন এইকাৰণে হৈছিল যোৱাবাৰ যে তেখেতসকলে অসম চৰকাৰৰ পৰা কেবিনেটত এছঅপিত 8টা পইণ্ট তাত বান্ধি দিছিল সেই 8টা পইণ্ট মানি আমি সম্পূৰ্ণ সজাগতাৰে এই খেলখন আমি আৰম্ভ কৰিছিলোঁ আৰু তাত অষ্টমটো এছঅপিত যে লাষ্ট এছঅপিটোত লিখিছিল যে এছঅপিৰ যদি নিয়ম কানুন কোনো কাৰণত ভংগ কৰা হয় বা আমি কিবা বিজুতি পাওঁ তেতিয়াহ'লে পুনৰ 5 বছৰলৈকে ইয়াৰ খেল নাকচ কৰা হ'ব বন্ধ ৰাখিব গতিকে এই সকলোবোৰ নিয়ম নীতি ৰাখি আমি ভেটেনেৰি ডক্টৰৰ পৰা জজ ডক্টৰ মানে যি নিয়ম দিছিল সেই সকলোবোৰ নিয়ম নীতি মানাৰ পিছত অসম চৰকাৰে আমাৰ ওপৰত সন্তুষ্ট হয় আমি সেইমতে আমি চলিছোঁ আৰু কৰিছোঁ আৰু ই আমাৰ হাজোৰ অভিজ্ঞ আমি চলিছে আৰু ভৱিষ্যতে ই চলি থাকিব কাৰণ যিহেতু এটা হাজোৰ এটা আৱেগ অনুভূতি ই মাঘ বিহু বুলিলে বুলবুলি চৰাইৰ খেল আৰম্ভ হয় আৰু বুলবুলি চৰাই মানে হাজোৰ মাঘ বিহু বা পঞ্চতীৰ্থৰ আমাৰ যি বিষ্ণুৰ ধৰ্মীয় এটা অনুষ্ঠান আৰু সেইকাৰণে আমি এইবেলিও খেলা পাতিম বুলি আমি ধৰিছোঁ আৰু আমাৰ যিবিলাক খেলাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি চলাইছে সকলো গৰাকীয়ে ইতিমধ্যে বুলবুলি চৰাই পোহপাল দি নিয়ম নীতিৰ মাজেৰে ৰাখি আছে আৰু মই ভাবিছোঁ এইবেলিও খেলা আমি আৰম্ভ কৰিম ইতিমধ্যে আপোনালোকে দেখিছে যে বুলবুলি চৰাই যিটো এটা আৱেগিক হয় আমাৰ এই তীৰ্থনগৰীখনৰ কাৰণে আৰু এইটো পৰম্পৰা হিচাপে আহোমৰ দিনৰ পৰাই আমি যদিও যুঁজ বুলি কয় আমি ইয়াকে খেল বুলিয়ে ভাবোঁ আৰু আনন্দ উৎসৱ হয় আৰু ভগৱানৰ লগত বিষ্ণুৰ লগত সংগতি ৰাখি পালন কৰা এখন খেল এই খেলখনত মাজে কোনো সময়ত কেতিয়াবা কিবা কোৰ্টৰ নিষেধাজ্ঞা আহিলেও কিন্তু আমি কোৰ্টৰ নিষেধাজ্ঞা মানি পেলাই আমি খেলো বন্ধ কৰিছোঁ আৰু কোৰ্টৰ নিষেধাজ্ঞা উঠি যোৱাত আমি খেলো চলাইছোঁ গভৰ্ণমেণ্টে যোৱাবাৰ আমাক এছঅপি দিলে এছঅপিত কিছুমান নিয়ম মানি দিলে আৰু সেই এছঅপি মতে আমি খেলখন আৰম্ভ কৰিছোঁ আৰু বিষ্ণুক আগত ৰাখি পেলাই আমি খেল আৰম্ভ কৰিছোঁ কাৰণ যিহেতুকে ধৰ্মৰ লগত পৰম্পৰা হিচাপে খেলটো হৈছে আমাৰ কোনো এমিউজমেণ্ট এইবিলাক নহয় ধৰ্মৰ লগত আছে আমি ধৰ্মৰ লগত এইকাৰণে কৈছোঁ বিষ্ণুক আমি আগত ৰাখি খেলখন পাতোঁ আৰু ঠিক তেনেকৈ খেলখন চেজ হোৱাৰ পিছত বিষ্ণুক আমি বুলবুলি চৰাইবিলাক এৰি দি আমি তাৰে চিনস্বৰূপে গোটেই আমাৰ নগৰখনত ঘূৰাওঁ বিষ্ণুক আমি ঘূৰাওঁ আৰু মানুহে চাকি দিয়ে আৰু বুলবুলি চৰাইবিলাকৰ আমি মানে যাতে দীৰ্ঘকামী হয় দীৰ্ঘজীৱী হয় তাৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰে আৰু তেওঁলোকে ঠিক তেনেকৈ পিছৰ বছৰ বুলবুলি চৰাইকে নিজে আহি ধৰা দিয়ে ইয়াত মন্দিৰৰ ওচৰত নিজে আহে ইয়াত ধৰিবলগীয়া নাই আৰু ইয়াত কোনো ধৰণৰ অমানসিক অত্যাচাৰ নাই ক্ৰুৱেল্টি নাই যদিও মাজে কোৱা হয় যে ক্ৰুৱেল্টি আছে মানে অত্যাচাৰ হয় মানে সিহঁতক কষ্ট দিয়া এইবিলাক একো নাই আমাৰ এইবাৰ খেলটো আৰম্ভ হ'ব কাৰণ হ'ব এইকাৰণে লাগে আমি এছঅপি ভংগ কৰা নাই চৰকাৰে যি নিৰ্দেশ দিছে সেই নিৰ্দেশত আমি খেল পাতিছোঁ আৰু সেই এছঅপি আমাৰ কোনো নিয়ম ভংগ হোৱা নাই এছঅপিৰ নিয়ম ভংগ কৰিছে নাই গতিকে এই নিয়মটো ভংগ কৰিছে নাই এইবিলাক সম্বন্ধে গভৰ্ণমেণ্টৰ লগত কথা আমাৰ ইয়াত কোনো কথা নাই আমি এছঅপি ভংগ কৰা নাই এইবাৰো তাতকৈ আৰু বেছি সাৱধানতা কৰি আমাৰ ভেটেনেৰি মানুহ ৰাখিছোঁ ফৰেষ্টৰ মানুহ ৰাখিছোঁ ৱাইল্ড লাইফৰ মানুহ ৰাখিছোঁ চব ৰাখি পেলাই আমি খেল পাতিছোঁ আৰু ইয়াত মানে কোনো ধৰণৰ যেতিয়া ভংগই হোৱা নাই আমি মানে আশা ৰাখিছোঁ যে নিয়মখিনি যেতিয়া আশা হয় তেতিয়া খেল নিশ্চয় চলি থাকিব সদায় আজি নহয় সদায় আগলৈকে চলি থাকিব খেল
এইবাৰ খেলটো আৰম্ভ হ'ব কাৰণ হ'ব এইকাৰণে লাগে আমি এছপি ভংগ কৰা নাই চৰকাৰে যি নিৰ্দেশ দিছে সেই নিৰ্দেশত আমি খেল পাতিছোঁ আৰু সেই এছপি আমাৰ কোনো নিয়ম ভংগ হোৱা নাই এছপিৰ নিয়ম ভংগ কৰিছে নাই গতিকে এই নিয়মটো ভংগ কৰিছে নাই এইবিলাক সম্বন্ধে গভৰ্ণমেণ্টৰ লগত কথা আমাৰ ইয়াত কোনো কথা নাই আমি এছপি ভংগ কৰা নাই এইবাৰো তাতকৈ আৰু বেছি সাৱধানতাকৈ আমাৰ ভেটেনেৰী মানুহ ৰাখিছোঁ ফৰেষ্টৰ মানুহ ৰাখিছোঁ ৱাইল্ড লাইফৰ মানুহ ৰাখিছোঁ চব ৰাখি পেলাই আমি খেল পাতিছোঁ আৰু ইয়াত মানে কোনো ধৰণৰ যিটো ভংগই হোৱা নাই আমি মানে আশা ৰাখিছোঁ যে নিয়মখিনি যেতিয়া আশা হয় তেতিয়া খেল নিশ্চয় চলি থাকিব সদায় আজি নহয় সদায় আগলৈকে চলি থাকিব খেল হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ